নমস্কাৰ বন্ধুসকল মই জিৎ শৰ্মা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম তথা মৰম জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা তথা মৰম যাচিছোঁ। আজি বৰ্তমান যাত্ৰা আৰম্ভ কৰি আছোঁ নলবাৰী চামতা লগতে সৰ্থেবাৰী কৈহাটীলৈ। মাৰ মৃত্যুৰ পিছৰ পৰা আচলতে কোনো ধৰণৰ ব্লগ বনাবলৈ আচলতে মনে যোৱা নাছিলে, কোনো ধৰণৰ ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে। যথেষ্টখিনি ভিডিঅ' আচলতে পৰি আছে এডিটিং কৰিবলৈ, কিন্তু আচলতে আজি এই ভিডিঅ'টো স্পেচিয়েল এটা ভিডিঅ'। কাৰণ মোৰ জন্মঠাই যিখন গাঁও, সেই গাঁওখনত মোৰ মাৰ এটা নামৰ দল আছিল আৰু সেই নামৰ দলটোৰ লগত মা ওতঃপ্ৰোতভাৱে জড়িত আছিল। মায়ে যি গতিকে নাম গুণ গাই যথেষ্টখিনি ভাল পাইছিলে আৰু সেই আধাৰত মই অলৰেডি এটা গানো ৰচনা কৰি আপোনালোকৰ মাজলৈ মুকলি কৰি দিছোঁ। আৰু নামৰ সেই যিটো দল আছে, আয়তীসকলক মাৰ স্মৃতিত এযোৰ তাল মই দিম বুলি মনতে ভাবি থৈছিলোঁ মাৰ সোঁৱৰণত। আৰু সেই তালযোৰ আজি ক্ৰয় কৰিবলৈ আজি যাত্ৰা আৰম্ভ কৰিছোঁ সৰ্থেবাৰীলৈকে, বৰপেটা সৰ্থেবাৰী, য'ত কাঁহ পিতলৰ বাবে বিখ্যাত। আৰু আজি ফাইনেলি মনৰ আশাটো পূৰণ হ'বলৈ গৈ আছে। চাওকচোন, মা ঢুকুৱা আজি 4 মাহ হ'বৰ হ'ল। চাওঁতে 4 মাহ কেনেকৈ হ'বলৈ হ'ল গমকে নাপালোঁ। যেন তেওঁ আজিও আমাৰ মাজত বিৰাজমান হৈ আছে আৰু তেওঁৰ স্মৃতিত আয়তীসকলৰ দলটোত মই এযোৰ যে তাল দিবলৈ সৌভাগ্য যে হৈছোঁ, বা তাল এযোৰ দিবলৈ যে মোৰ যে ভাগ্যকণ যে হৈছে, সেয়াই আচলতে যথেষ্ট। সেয়া আচলতে মাৰ এটা আশীৰ্বাদ বুলি ধৰি লৈছোঁ। মাৰ নামৰ প্ৰতি থকা উদাৰ মনটোক আয়তীসকলৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু ফাইনেলি আহি পালোঁ মাৰ সেই ঠাইডোখৰলৈকে, যিখন ঠাইত মাৰ জন্ম হৈছিল। এই ঘৰটোতে মায়ে জন্মগ্ৰহণ কৰিছিলে। এই ঘৰটোৰ পৰাই মায়ে এদিন 9 কইনাৰ সাজেৰে দেউতাৰ লগত বিয়া হৈ আমাৰ গাঁৱৰ ঘৰখনলৈকে গৈছিলে। ঠিক সেই একেই ঘৰখনেই আছে, যি আমি মাৰ লগত আহোঁতে মামাহঁতৰ ঘৰখনত সৰু কালতে দেখিছিলোঁ। তাৰ কোনো পৰিৱৰ্তন আজিলৈকে হোৱা নাই, সেই একেই স্মৃতি। আৰু এয়া হৈছে আইতা, মানে আমি আবু বুলি কওঁ, মাৰ মা এতিয়াও জীয়াই আছে। এয়া হৈছে মামা। গতিকে আইতাই খুব মন মাৰি দুখ মনে বহি পেলাই আছে যে তেওঁৰ অন্তৰখন ভাঙি পৰিছে, তেওঁৰ সন্তান আজি তেওঁৰ চকুৰ সন্মুখত নাই। এয়াই হয়তো বাস্তৱ, এয়াই হয়তো জীৱন। আৰু এয়াই হৈছে মাৰ ফটোখন। এয়া মাৰ ফটোখন ইয়াত সুন্দৰকৈ জিলিকি আছে মামাহঁতৰ ঘৰখনত। এয়া মা আছিলে। এয়া আছিল মাৰ এখন আলোকচিত্ৰ, য'ত মায়ে ভ্ৰমণত গৈছিলে, তীৰ্থ ভ্ৰমণত গৈছিলে সোমনাথ মন্দিৰলৈকে। কি দেখা পাওঁ কেতিয়া দেখা পাম বুলি সুধিছোঁ। আহি থাকিমতো, আহি থাকিম। এতিয়া আবুৰ চকুৰ পানীৰ বাহিৰে জীৱনটোত আন একোৱেই নাই। কাৰণ তেওঁ জীৱনত বহুত কষ্ট পালে, দুখ পালে। 3টাকৈ সন্তান তেওঁ হেৰুৱালে তেওঁৰ জীৱিত অৱস্থাত। মামাহঁতৰ ঘৰখনৰ পৰা ওলাই অহাৰ পিছত যথেষ্ট দুখ অনুভৱ কৰিছোঁ, যথেষ্ট কষ্ট অনুভৱ কৰিছিলোঁ। কাৰণ মাৰ হাতত ধৰিয়ে মামাহঁতৰ ঘৰখনলৈকে গৈছিলোঁ আৰু আজি সেই অতীতৰ পৃষ্ঠাবোৰলৈ মনত পৰি গ'ল, মাৰ সৈতে থকা সেই স্মৃতিবোৰলৈ মনত পৰি গ'ল। আৰু এনেদৰে বাট অতিক্ৰম কৰি আহি পেলাই পালোঁ আমি সৰ্থেবাৰী পালোঁ। সৰ্থেবাৰীত জিলিকি থকা সোণৰ নিচিনা কাঁহ পিতলবোৰ দেখি পেলাই মনটো ৰখাব নোৱাৰিলোঁ, যেন গোটেইখিনি ইয়াৰ পৰা উঠাই লৈ যাম। প্ৰতিটো বস্তুৱে আচলতে আকৰ্ষণীয় আছিল, প্ৰতিটো বস্তুৱে আচলতে আমাৰ লাগতিয়াল ঘৰুৱা সামগ্ৰী আছিল। বিভিন্ন জনগোষ্ঠীৰ সা সামগ্ৰীবোৰ ইয়াত উভৈনদী হৈ আছিলে। আৰু আমি পোনে পোনে আমি মামাৰ বন্ধুৰ সেই দোকানখনলৈকে গ'লোঁ। দোকানখনত সোমাই থৰ লাগি চাই ৰ'লোঁ। কাঁহেৰে সজোৱা শৰাই, জাপি, কাঁহী, বাতি, পুষ্পপত্ৰ, ঘণ্টা, বৰকাহ, বিভিন্ন প্ৰতিটো আচলতে সামগ্ৰীয়ে মোক আকৰ্ষিত কৰি তুলিছিলে। আৰু হাতত তাল এযোৰ লৈ পেলাই বজাই চালোঁ।
আৰু এই দোকানখনৰ ভিতৰত আমাৰ অসমৰে এটা সম্পদ খুব চকুত পৰিল সেইটো হৈছে চাৰিঠেঙীয়া গড় চাৰিঠেঙীয়া গড়টো দেখি খুব ভাল লাগিলে এয়া হৈছে হাতেৰে বনোৱা কোনো মেচিনত বনোৱা এয়া কোনো সামগ্ৰী নহয় ইয়াত প্ৰায়ভাগ সামগ্ৰী হাতেৰে বনোৱাই হয় আৰু তালযোৰ ক্ৰয় কৰাৰ পিছত এই যে তালত বা কাঁহীত যে নাম লিখি দিয়ে যে নাম কাটি দিয়া হয় কি ধৰণে নাম কাটা হয় আপোনালোকক দেখাই আছোঁ এটা সৰু মেচিন এটা পেঞ্চিলৰ নিচিনা কাঠ পেঞ্চিলৰ নিচিনা এটা মেচিন এটা সেই মেচিনটোৰে এই ধৰণে নাম কাটি দিয়া হয় কোন ডাটা হয় কাৰ সোঁৱৰণত দিয়া হ'ব কোনে দিব কোন ঠাইলৈ দিয়া হ'ব বা কোন আয়তীসকলৰ দল আচলতে আমাৰ দলটো আছিলে মাৰ দলটোৰ নাম আছিলে মিলিজুলি আয়তী নাম দল আৰু সেই নামটো ইয়াত লিখিবলৈ গৈ আছে আৰু লগতে আমাৰ মাতৃ প্ৰয়াত পুতুলি দেৱীৰ সোঁৱৰণত বুলি লিখিব দিছোঁ আৰু ডাটা নাম সম্পূৰ্ণকৈ স্পষ্টকৈ ইয়াত লিখি দিয়া হৈছে আহিছোঁ লগ কম দিয়া হ'ব দিয়া দিয়া আৰু এতিয়া আমি সৰ্থেবাৰীৰ পৰা পোনে পোনে গাঁৱৰ ঘৰলৈকে যাম গাঁৱৰ কীৰ্তন ঘৰ যাম কীৰ্তন ঘৰত আমি আয়তীসকলৰ ওচৰত তালযোৰ অৰ্পণ কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ ধন্যবাদ